খাবা আহিছা তই যে ৰাতিপুৱা চোতালখন খাইছিলি এইবিলাক দেখোন গুণা থাকিলে কি আছিলি তই মাৰে তোক তুমি চোতালখন খালে দেখালে না হে এইবিলাক কৰি খাবা আহিছা হ'ব দিয়ক মা মই বাৰু চোতালখন নাই আপুনি বাচন ধুই থৈ আহক ইমান গৰম দিছিল আৰু পৰিৱেশটো বৰ সলনি হৈছিল আগতে এনেকুৱা সময়ত একে ঠাণ্ডাই পৰিছিল এতিয়া ৰ'দহে চাবি নে গৰমহে চাবি তই বহিয়ে থাকিবা ধৰিছা দোকানত নাজানে কি তই ঐ মা এই গৰমত দোকান খুলিব মন নোহোৱা হৈছে কিমাননো আৰু গৰমত দোকানত বহি থাকিবি এই দেউতাও কামৰ পৰা নাহাই হ'ল ঘৰত এই দেউতাৰো কেৱল একেবাৰে চাপেৰিহে চিনি পাৱে তাতে খেতিতে ব্যস্ত এটা তোক দোকানখন পাতি দি তোৰ এতিয়া এই ঘৰ এই দোকান বেলেগ আৰু চিন্তা কৰবা সময়ে নাই মা এই পামৰ মাটিখিনি বিক্ৰী কৰি দিওঁ নেকি বিক্ৰী কৰি কিনে দোকানখন অকণমান বঢ়াই দিওঁ দেউতাৰো বৰ কষ্ট কি কলি তই পামৰ মাটি বেচা সেই মাটিখিনিত খেতি কৰিয়ে আমি অত বছৰে খাই আছো আৰু তই সেই মাটিখিনিকে বেচবা ওলাইছা এটা নহলে কাম নকৰা কিয়া সেই আমাৰ যে শেৱালিহঁতৰ মাকৰ ঘৰৰ ৰাস্তাটোৰ ওচৰতে যে অলপ মাটি আছে তাইক কৈ পেলাই সেইখিনিকে কিবা কৰি পাৰা নেকি চাইছ বেচবালে তেতিয়া ভালে হ'ব আৰু সিহঁতৰ লগত লিকৰা চিকৰা একো নোহোৱা নাই মাকহঁতৰ লগত অলপ ভাল হৈ গ'লে তই পাৰা নেকি চাইছ শেৱালিহঁতৰ মাটি সতীয়া মাকটো যিহে দিব মাটি তাইক আমি অলপ অত্যাচাৰ কৰিলে কিয় নেদব অত্যাচাৰ কৰিলে ভালহে পাব মায়াকে বাপকাতো দুখ কৰিব বাপকতো মৰম আছে তাইৰ প্ৰতি কিবা এটা ব্যৱস্থা কৰিব লাগিব তাইক সুধি চাব লাগিব তাই যদি পাৰে সেইটোৱে কাম কৰিব লাগিব দোকানখনতো মাল বস্তু নহা আছে ন বহুত ভালকে ভালে হ'ব কিন্তু তাইক আমি জিংকে নিকে সুধবা নোৱাৰো কিছুমান প্লেনিং কৰি সুধবা লাগিব তই ইমান উস্তাদি নামাৰিবি মই যি কওঁ তই তাকে কৰবি যাই এতিয়া দেৰি কৰিব লাগে দোকানত যা দেউতালৈ বৰ ওলাই আহিছে দে মই দোকানে খোলো দে দুটা এটা কাষ্টমাৰ পাম ভাত খাবা আহিবিনে নাহা আহিম ভাত খাবা আহিম লা 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 কি গৰম মাই কথাটো অৱশ্যে বেয়া কোৱা নাই যদি তাইৰ সৰহবে মাটিটো বেছি পইচাটো দিয়ে দোকানখন অলপ বঢ়াব পাৰিম আৰু অকলে মোৰ কাৰণেতো মাই চিন্তা কৰা নাই তাইৰো ভাল হ'ব মাৰ কথাটো ঠিক কথাই কৈছে চাই লোৱা যাওক পাপাই বাৰু মোৰ কথাটো গুৰুত্ব দিলা নে নাই মই যিটো ভাবছো এইটো কিন্তু কৰবাই লাগিব বিবাহকে সিহঁতৰ মাটিখিনি সৰকাবাই লাগিব তাইতো বিয়া হৈ আহোঁতে একো বস্তু লৈ অহা নাই লগত পলাইহে আহিছে কিন্তু মই এই সোণালী সুযোগ হেৰাবাই লাগিব মাটি মই লৈ হৈ আহিব দীপিৰা বাপা ভাত খাবা আহিব তই দেখো ভাতৰ একো যা যোগাৰ কৰা নাই কেতিয়ালা কৰবি সোনকালে যা ভাত চাত বনাগে আমি কি কৈ থাকো মা ভাতৰ পিছে কি বনাম বাপাই লাখ টকা ইনকাম কৰি থোৱা নাই গম পাইছা সুধা আলু গুটিকা ভাজি থৈ দি হেৰচোন তহঁতৰ অলপ এই আলি গছৰত মাটি নাই নে আছে মা কিহৰ কাৰণে মাটিখিনি বেচা বা এই বন্ধকতো দিয়া নাই নাই মা
তে পিছে তোক বাকীখিনি আমাৰ এই বাপাই আহি ক'ব দে হ'ব দিয়ক আইসক্ৰীম বেপাৰী দেখো অ দাদা ৰ'বচোন ইমান গৰম দাদা বাটি আইসক্ৰীম দিতে দিয়কচোন এই দেখা এইটো লওক আইসক্ৰীম খাব লাগে হা আমাৰ কি বাপাৰে টকা গাছত লাগছি লিখিয়া ইমান কষ্ট কৰি পইচা কিটা আনে তই এতিয়া আইসক্ৰীম খাব গৈছা তই কি এমএলএ মিনিষ্টাৰ ঘৰত আহা বুলি ভাবছা হা আইসক্ৰীম খাবা আহিতে খাই যাক তই মই ইমান ডাঙৰ ভুল কৰিলোঁ নে আইসক্ৰীম কেইটা কিনি হেৰি আজি জানেনে মই দুটা আইসক্ৰীম কিনিছিলোঁ অলপ আগতে মালে এটা মোলে এটা মা এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে জানো মই কিবা ডাঙৰ বস্তুহে কিনিলোঁ কি বেয়া কথা ক'লে মাই তই মোক ভাত দিব লাগে নে কি অভিযোগ দিব লাগে এই গৰমত আইছোঁ দেখা নাই কি হ'ব নহয় অভিযোগ দিয়া নাই নহয় কথাটোহে কৈছো এই কি হৈছে কিয় ইমান টাকা কি কৈ আছে সি হা তই কি লিখাটো আহি পাৰ লগে লগে কি লগালিয়ে নেকি হা সি কিমান গৰমত আহিছে তই গম পা হা খাবা পাইছা তো ঘৰত বহি বহি ফুটনি বহি গৈছে তোৰ হা আজি দোকানত যাওঁতে কথাটো কৈছিলি না কি কৰিলি কোনটো কথা মা মাটিৰ কথাটো মাটিৰ কথাটো তাইক ক'ব লাগিব ৰ বাপৰে বাপ গৰম মোৰ ভোক লাগছি তাই ক'ত গ'ল ক'ত গ'ল মই কি জানো মই সেইবিলাক নাজানো লিখাতে তাই মাটিখিনি আমি ল'বা লাগে সেইটোৱে জানো মাটিখিনিতো হ'ব ৰ মায়েক দ্বাৰা দিলেহে মাটিটো বুদ্ধি কৰিব লাগিব তই এতিয়া ভাবি থাকিলি নহ'ব দেই কিবা এটা কৰিব লাগিব মা খালি খালি ভাত ল মোৰো কি কপাল সৰুতে মা ঢুকাল দেউতাই দ্বিতীয় বিবাহ কৰিলা সৰুতে মাহীমাৰ অত্যাচাৰ আৰু এতিয়া বিয়াৰ পাছত শাহুমা আৰু এওঁৰ অত্যাচাৰ একটো মই ভাল পাইহে বিয়া হৈছিলোঁ বিয়াৰ আগত এওঁ ইমান মৰম কৰিছিল মোক ভাবছিলোঁ সুখতে ৰাখব কিন্তু নাই সুধা আলু ভাজি আৰু ভাত থৈছা মায়ে বনাবা দিছিল আৰু দেখোন একোৱে নাই সেইকাৰণে আলু ভাজি ভাতে থৈ দিলোঁ তই
তই বাৰে বাৰে মাক ধৰি থাকা যি মায়ে কি তোক খানকে বনাব দিব মায়ে বনাব দিছি আপুনি আকৌ কিয় বুজি নাপায় কথাটো হা বাহিৰ পেলাই শাক চাক উঠাই বনালি আপুনি দেখো আকৌ শাক নাখায়ে শাক বনালে কেতিয়াবা গালিয়ে খাওঁ সেইকাৰণে বনোৱা নাই আকৌ জুতি এলিয়ে খাব পাৰি তই কি মাৰ পৰা অলপ কথা শিকিব নোৱাৰা নেকি হা মায়ে বনাব দিছিল কাৰণে তো বনাইছো চুপ থাক আৰু শুন তই মাৰে ঘৰত যাব অলপ মাৰ ঘৰত অঁ ইটা কিহৰ কাৰণে ওলাচোন বাৰু কিহৰ কাৰণে পাছত কম ইটাই কওক এই মোৰ লগৰ ল'ৰাকেইটাই যি এই পলাই আনি কিনে বিয়া পাতিলা সিহঁতৰ মাক দেউতাকে মাল বস্তু ভৰ্তি কৰি দিলে তোক মা দেউতাই কি দিলে মোক আপোনালোকে সুধিছিলে বিয়া হওঁতে দেউতাই কিবা লাগব নেকি আপুনি ধৰ তেতিয়া নালগে বুলি কৈছিল ইটা আকৌ কি লাগা শুন মোক আই অলংকাৰ নালাগে মোক ফাৰ্নিচাৰ বস্তুও নালাগে পিছে তহঁতৰ যি তিনিআলিৰ ওচৰত মাটিখিনি সেইখিনি বিক্ৰী কৰি কিনে আমি দোকানখন বঢ়াব লাগে সেইখিনি মাটি অঁ সেইখিনি মাটিতো নেৰেতো দেউতাই নেটবো তই কলি দিব আৰু সেইখিনি মাটি বিক্ৰীও নকৰে আপোনাৰ আকৌ সেইখিনি মাটি কিহৰ কাৰণে লগা হ'ল আমাৰ দোকানখন মই হাৰ্ডৱেৰ দোকান এখন খুলিম বুলি ভাবিছোঁ বেলেগ ঠাইতো খুলি হয় সেইখিনি মাটি দেউতাই নেদে দেউতাৰে নেদে তই কি দেউতাক বিয়া কৰিব নোৱাৰা নেকি হা তোক এটা খুৱাই কিনে ৰাখিম আপুনি দেখো জানে মোৰ মাৰ কথা মায়ে ক'ত দিব দেউতাই দিলেও মায়ে নেদে আপুনি অলপ কথাটো বুজকচোন তই মা দেউতাক বুজাব নোৱাৰা হা তই মোৰ লগত থাকিব আহিছা হা মোৰ লগত থাকিব আহিছা হেৰি কম দিয়ক মই কবি মোৰ উন্নতি হোৱাটো নিবিচাৰা তই ঐ ফটাফট ওলাই হা ঘৰত যাবা তই গাছৰ তলত কান্দি দেখাব নালাগে তাইক সকলো কথা বুজি কৈছা নে নাই আৰু শুন তই ঘৰলৈ যাবা নালাগে তাইক বাটতে মেলি থৈ আহিবি হ'ব দে বাৰু বাটত যাওঁতে অলপ কৈ যাবি তাই ক'ত গ'ল আহা নাই নেকি দেৰি আছে আৰু ভিডিঅ'ত কমেন্ট কৰিবলৈ নাপাহৰিব কাৰণ আমি আপোনালোকে কমেন্ট কৰিলে আমি আপোনালোকৰ নামবোৰ লিখি দিম গতিকে কমেন্ট কৰক বাই বাই दुख तुझे दुख किया ढाली दिला